কাৰামুক্ত হ'ল শান্তিৰ নোবেল বঁটা বিজয়ী ম্যানমাৰৰ নেত্ৰী আং সান ছ্যু ক্যি। সামৰিক কাৰাগাৰৰ পৰা মুক্তি লাভ ছ্যু ক্যিৰ। কাৰামুক্ত কৰাৰ পিছত গৃহবন্দী ম্যানমাৰৰ গণতন্ত্ৰপন্থী নেত্ৰীগৰাকী। কাৰামুক্ত হ'ল শান্তিৰ নোবেল বঁটা বিজয়ী ম্যানমাৰৰ নেত্ৰী আং সান ছ্যু ক্যি। ম্যানমাৰৰ ৰাজনৈতিক পৰিস্থিতিত এতিয়া দেখা যাব এক নতুন মূৰ। দেশখনৰ প্ৰাক্তন ৰাজ্য পৰামৰ্শদাতা আৰু শান্তিৰ নোবেল বঁটা বিজয়ী নেত্ৰী আং সান ছ্যু ক্যিক সামৰিক কাৰাগাৰৰ পৰা মুকলি কৰা হৈছে বুলি বিশ্বস্ত সূত্ৰে জানিব পৰা গৈছে। 2021 চনত সংঘটিত হোৱা ম্যানমাৰ মিলিটাৰী কাপ 2021ৰ পিছতে সামৰিক জান্তাই তেওঁক আটক কৰি বিভিন্ন অভিযোগত দণ্ডিত কৰিছিল। দীঘলীয়া সময় ধৰি তেওঁ সামৰিক কাৰাগাৰত বন্দী হৈ আছিল। শেহতীয়াকৈ সামৰিক প্ৰশাসনে তেওঁক কাৰামুক্ত কৰাৰ সিদ্ধান্ত লয়। যদিও তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে, তথাপিও সম্পূৰ্ণ স্বাধীনতা লাভ কৰা নাই। সূত্ৰমতে বৰ্তমান তেওঁ গৃহবন্দী অৱস্থাত ৰখা হৈছে। এই ঘটনাক লৈ বিশ্বজুৰি বিভিন্ন দেশ আৰু মানৱ অধিকাৰ সংগঠনসমূহে গুৰুত্ব সহকাৰে লক্ষ্য ৰাখিছে। ইউনাইটেড নেশ্যনৰ বহু সংগঠনে আগতেই তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰিছিল। ম্যানমাৰত বৰ্তমানো সামৰিক শাসন চলি থকাৰ বাবে আং সান ছ্যু ক্যিৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চিত হৈ আছে। দেশখনত গণতন্ত্ৰ পুনৰ স্থাপনৰ দাবী অব্যাহত থকাৰ মাজতেই এই মুক্তিক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে দেখা গৈছে। সমগ্ৰ বিশ্বই এতিয়া লক্ষ্য ৰাখিছে এই মুক্তিয়ে ম্যানমাৰৰ ৰাজনৈতিক পৰিস্থিতিত কিমান পৰিৱৰ্তন আনে। News Desk Report, His Time Newspaper and Digital.